নৰখাদক ঢেকিয়াপতীয়াৰ সন্ত্ৰাসত ত্ৰস্তমান কলিয়াবৰবাসী কলিয়াবৰ চাহ বাগিচাত মৰিশালী সদৃশ নীৰৱতা নৰখাদক বাঘৰ আতংকৰ পৰা বাচিবলৈ এজনো শ্ৰমিক ৰাজপথলৈ ওলাবলৈ এতিয়া বাদ দিছে বাগিচাৰ কাখৰীয়া জংঘলত নৰখাদক বাঘটো লুকাই থকাৰ সন্দেহ কৰিছে শনিবাৰে বাসুদেৱ কৰ্মকাৰ নামৰ এজন লোকক ভক্ষণ কৰিছিল ঢেকিয়াপতীয়া বাঘটোৱে দেওবাৰে বাসুদেৱ কৰ্মকাৰৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰৰ পিছতেই অধিক আতংকিত হৈছে বাগিচাৰ শ্ৰমিকসকল নৰখাদকলৈ ৰূপান্তৰ হোৱা বাঘটোক কৰায়ত্তৰ বাবে বন বিভাগে যাৱতীয় ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বনৰক্ষীৰ পহৰাৰ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি বাগিচাখনত নাই পৰ্যাপ্ত বনৰক্ষীৰ দল এয়া আপোনালোকে দৃশ্যাংশ দেখিবলৈ পাইছে কলিয়াবৰ বাগিচাত এতিয়া ৰাইজ ৰাজপথত নোহোৱা হৈছে জনশূন্য ৰাজপথ এক প্ৰকাৰ সেই লকডাউনৰ সময়ত আপোনালোকে যেনেকুৱা দৃশ্যাংশ দেখিছিল তাতোকৈ ভয় লগা মানুহ নোহোৱা ৰাজপথ মানুহ নোহোৱা চাহ বাগিচা কতো কোনো ঘৰৰ পৰা ওলাবলৈ বাদ দিছে কাৰণ ক'ত কেতিয়া বাঘে খাই মানুহ মাৰি খাস্তাং কৰে তাৰ কোনো ঠিক নাই গতিকে ৰাইজে এতিয়া জীৱন সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব নিজেই ল'ব লগা হৈছে কাৰণ বন বিভাগে একো নকৰে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে বন বিভাগক অনুৰোধ জনোৱা হৈছে আবেদন জনোৱা হৈছে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বাঘে মানুহ খাই শেষ কৰিছে তাৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ৰাইজ এইদৰে ৰাজপথলৈ দিনৰ পোহৰত ওলাবলৈ ভয় কৰিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে কলিয়াবৰৰ সাংবাদিক তপন শইকীয়াই আমাক দেখুৱাব কলিয়াবৰ চাহ বাগিচাত আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ কালি বাসুদেৱ কৰ্মকাৰ নামৰ সেই লোকজনক বাঘে ভক্ষণ কৰাৰ পিছত হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ চাহ বাগিচাৰ ভিতৰত আৰু যিখন বাগিচাৰ ভিতৰত ইতিমধ্যে ঢেকিয়াপতীয়া বাঘে মুক্ত বিচৰণ কৰি ৰাইজক আতংকিত কৰি তুলিছে আৰু কালিৰ দিনটোত এজন লোকৰ মৃতদেহৰ অৱশিষ্ট পোৱা গৈছিল বাঘে ভক্ষণ কৰাৰ পিছত আৰু তাৰ পিছত আজিৰ পৰিৱেশটো চাওক এই বাগিচা অঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এটা জনশূন্য পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তলৈকে যিসকল শ্ৰমিক আছিল সেই শ্ৰমিকসকল কিন্তু কামলৈ ওলাই অহা পৰিলক্ষিত হোৱা নাই আৰু আমি এখন ট্ৰেক্টৰ আছে ইয়াত সেই ট্ৰেক্টৰৰ চালকজনৰ সৈতে কথা পাতিবলৈ বিচাৰিম কিন্তু তাৰ সমান্তৰালভাৱে আমি কৈছোঁ যে কালিৰ দিনটোত বাঘে ভক্ষণ কৰাৰ যি মানুহৰ অৱশিষ্ট পোৱা গৈছিল তাৰপিছত কিন্তু আজি মানুহৰ সমাগম ইয়াত দেখিবলৈ পোৱা হোৱা নাই এজন ট্ৰেক্টৰ চালক আছে তেওঁৰ সৈতে আমি কিছু কথা পাতিব বিচাৰিম আজি ইয়ালৈ শ্ৰমিকসকল অহা নাই নেকি নাই হয় কিহৰ কাৰণে নাই অহা মানে কালি হুলস্থুল এইবিলাকৰ বাঘৰ ভয়ৰ কাৰণে হয় কালি দিনটোত যিহেতু এজন মানুহৰ মৃতদেহৰ অৱশিষ্ট পোৱা গৈছিল বাঘে ভক্ষণ কৰাৰ পিছত তেওঁ মৃতদেহৰ অৱশিষ্ট অংশ পোৱা গৈছিল আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে আজি এনেধৰণে ইয়াত শ্ৰমিকসকল নাই বা জনশূন্য আৰু যিহেতু কালিৰ দিনটোত এটা কথা কোৱা গৈছিল যে আজিৰ পৰা বন বিভাগে ইয়াত পহৰাৰ ব্যৱস্থা কৰিব এতিয়ালৈকে তেনেধৰণৰ বন বিভাগৰ লোক আহিছে নেকি নাই একো দেখা নাই নাই মই এতিয়াতো দেখাও পোৱা নাই ইয়াত আৰু ইয়াতে যিখন ফেঞ্চিং ইয়াত দিয়া হৈছিলে সেই ফেঞ্চিংখন বৰ্তমান কি স্থানত আছিল বা ক'ত আচলতে দিব লাগিছিলে ফেঞ্চিংটো এতিয়াতো আমাৰ মেইন মালিক জানিব এতিয়া আমিতো নাজানিম আজি মানুহবিলাক কিয় অহা নাই মানুহবিলাক অহা নাই মানে এইফালেতো কাম মানে জানো কিছুমান মানুহ এইফালে ভয়তে অহা নাই নেকি কামত আৰু মানুহে ভয় কৰি আছে যে বাঘ আছে হয় বাঘৰো আছে ইয়াত বাঘটো হ'ব লাগে আছে হয় নিশ্চয়কৈ আচলতে এটা দুটা নহয় কেইবাটাও বাঘে এই বাগিচা অঞ্চলত মুক্ত বিচৰণ কৰিছিলে আৰু দীৰ্ঘদিন ধৰি কলিয়াবৰৰ এই চাহ বাগিচা এলেকাত ঢেকিয়াপতীয়া বাঘে মুক্ত বিচৰণ কৰি আহিছে আৰু বাঘৰ সন্ত্ৰাস ৰোধ কৰিবৰ কাৰণে এনেধৰণে পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে আমি দেখুৱাইছোঁ কিন্তু এই পাৱাৰ ফেঞ্চিং দিয়া হৈছে চাহ বাগিচাৰ মাজেদি যোৱা যিটো পথ আছে সেই পথৰ দাঁতিতহে পাৱাৰ ফেঞ্চিংখন দিয়া হৈছে কিন্তু নাতিদূৰত থকা যিটো পাহাৰ আছে কামাখ্যা পাহাৰ কালিৰ দিনটোত যিজন লোকৰ ছিন্নমুণ্ড আৰু দেহৰ অৱশিষ্ট অংশ পোৱা গৈছিল সেই পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত পোৱা গৈছিল অৰ্থাৎ এই ফেঞ্চিঙৰ পৰা ভিতৰলৈ সোমাই যোৱাৰ পিছত বাঘে আচলতে আক্ৰমণ কৰিছিল এতিয়া প্ৰশ্ন উঠিছে যে যি স্থানত এই পাৱাৰ ফেঞ্চিংখন বহুওৱা হৈছে এই স্থানলৈকে বাঘ মুক্ত বিচৰণ কৰা বা বাঘ অহাটো তেনেই স্বাভাৱিক কথা গতিকে তেনেস্থলত চাহ বাগিচাৰ শ্ৰমিকসকলে কেনেধৰণে কাম কৰিব বা তেওঁলোকে বাঘৰ আতংকত কেনেধৰণে এই বাগিচাৰ মাজলৈ আহিব তাক লৈও কিন্তু প্ৰশ্ন উত্থাপন হৈছে নিশ্চয়কৈ তপন শইকীয়া অত্যন্ত এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে আতংকৰ মাজেৰে এতিয়া প্ৰতিটো মুহূৰ্ত পাৰ কৰিবলগীয়া হৈছে কলিয়াবৰ চাহ বাগিচাৰ ৰাইজে আপোনাক এই দৃশ্যাংশ দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ